6 শিডিউলৰ উত্তীৰ্ণসকলৰ সংস্থাপনৰ কাৰণে কিবা ব্যৱস্থা টেটত 6 শিডিউলত যিমান চাকৰি আছে তেওঁলোকে নিজেই দিব পাৰে। স্পেচিয়েল টেট হৈছিলে স্যাৰ, যিমানে টেট পাছ কৰিব কিমান পোষ্ট আছে এইটো কাউন্সিলে জানে। আমাৰ কাউন্সিলে তেওঁলোকক ৰিক্ৰুটমেণ্ট দিব পাৰে, আমাৰ তাত কোনো কথা নাই। এছআইক লৈ একো নাথাকে, যদি যিমান পোষ্ট সিমান যদি চাকৰি হয় এছআইত প্ৰব্লেম নাই। কিন্তু যোৱাবাৰ কাৰ্বি আলঙত প্ৰব্লেম আছিল কি যে টেট পাছ নকৰা কিছুমান ল'ৰা ছোৱালীকো চাকৰি দি দিছিল। গতিকে যদি বৈধ নিয়মত চাকৰি হয় তেতিয়াহ'লে এছআইও বা কিবা এইবিলাকতো 2-3 ঘণ্টাৰ কথা। মইতো কাৰ্বি আলঙৰ ল'ৰা ছোৱালীবিলাকক কৈ আছো যে যেনেকে এতিয়া আমাৰ 50,000 ৰিক্ৰুটমেণ্ট হ'ব, 7% হিলছ ট্ৰাইব ৰিজাৰ্ভেশ্যন আছে। কাৰ্বি ল'ৰাসকলে আগতে ষ্টেট গভৰ্ণমেণ্টৰ চাকৰিত এপ্লাই নকৰিছিল। মই তেওঁলোকক কৈ আছো যে সকলোৱে আবেদন কৰিব লাগে, কাৰণ অকল কাৰ্বি আলঙতে নহয়, গোলাঘাট, নগাঁও চবতে চাকৰি আছে। হিলছ ট্ৰাইবৰ পোষ্টবিলাক খালী হৈ থাকে। গতিকে সেই সজাগতাটো আমি আনিবৰ কাৰণে চেষ্টা কৰি আছো। আৰু বাকী কমিউনিটি অসমততো তেনেকুৱা কোনো কথা নাই, চব কমিউনিটি এপ্লাই কৰিব পাৰে।